Hello friends, welcome to the class. আজি আমি নতুন এটা টপিক ডিসকাস কৰিম হেতু হৈছে ক্যালেন্ডাৰ ট্ৰিক খুব ধুনিয়া ট্ৰিক খুব ধুনিয়া কনসেপ্ট হয় যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে খুব ইম্পৰ্টেন্ট এটা টপিক ইয়াৰ লগত ৰিলেটেড খুব বেছি এটা বা দুটা কোৱেশ্চন প্ৰায় আহে এক্সাম বিলাকত সো ফাৰ্স্ট কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সাপোজ দিয়া আছে যে 10 জানুৱাৰী 2010 10 জানুৱাৰী 2010 is Sunday ঠিক আছে is Sunday then 20 December suppose লৈ ললো 20 December 2010 will be এতিয়া 10 জানুৱাৰী 2010 যদি সানডে হয় দেওবাৰ হয় সাপোজ তেনেহলে 20 ডিসেম্বৰ 2010 ত কি দিন পৰিব মানে কি বাৰ হ'ব সো আমি কেনেকৈ উলিয়াম সো ইয়াত আমি কি হিসাব কৰি থাকিম নেকি আজি দেওবাৰ হল সানডে 10 জানুৱাৰী দেওবাৰ 11 জানুৱাৰী সোমবাৰ 12 জানুৱাৰী মঙ্গলবাৰ মানে এনেকৈ আমি হিসাব নকৰো কেনকে এটো হিসাব কৰিবলৈ বহুত সময় লাগিব আৰু হিমানখিনি সময় যদি এটা কোৱেশ্চনত আমি লস কৰো খৰচ কৰো তেনেহলে আমাৰ কি হ'ব বাকি কোৱেশ্চন বিলাক থাকি যাব সো ইয়াৰ কাৰণে কিছুমান টেকনিক আছে কিছুমান কনসেপ্ট আছে সেইখিনি যদি আমি বুজি পাও তেনেহলে আমি ইজিলি এই কোৱেশ্চন বিলাক সলভ কৰিব পাৰিম ঠিক আছে সো স্টার্ট কৰিছো ক্লাস 2 ভিডিওটো সকলোৱে একেলগে চাব স্কিপ নকৰাকে ঠিক আছে এতিয়া ফার্স্ট ক্যালেন্ডাৰত আমি কি চাম ক্যালেন্ডাৰত আমি ইয়াৰ পাও যে কোনটো বছৰ চলি আছে 2010 12 এতিয়া কি 2022 জেনেকে হয় না তাৰ পিছত আমি পাও তাত মান্থ পাও তাৰ পিছত থাকিব তাত উইকস হয় না তাৰ পিছত থাকে তাত ডেজ হ'ব এতিয়া ইয়াৰ বুলি কওতে দুটা টাইপৰ ইয়াৰ থাকে এটা হৈছে জেনাৰেল ইয়াৰ এটা হল জেনাৰেল ইয়াৰ আনটো হল লিপ ইয়াৰ এটো আমি সকলোৱে জানো জেনাৰেল ইয়াৰ আৰু লিপ ইয়াৰ জেনাৰেল ইয়াৰত কিমান দিন থাকে 365 ডেজ আৰু লিপ ইয়াৰত থাকে 366 ডেজ মানে জেনাৰেল ইয়াৰত যেটো ফেব্ৰুৱাৰী মান্থ হয় ফেব্ৰুৱাৰী মান্থত 28 ডেজ থাকে আৰু লিপ ইয়াৰত ফেব্ৰুৱাৰী মান্থ যেটো হয় এটো 29 থাকে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকত ক্যালেন্ডাৰৰ ওপৰত যিবিলাক কোৱেশ্চন আহে কোৱেশ্চন বিলাকত আমি ফাৰ্স্ট জেনাৰেল ইয়াৰ হয় না লিপ ইয়াৰ হয় এবিলাক আমি চিনি পাব লাগিব সো টেনশন লব নালাগে কেনেকৈ চিনি পায় কেনেকৈ উলিয়ায় হেখিনি আমি সকলোখিনি ডিসকাস কৰিম খুব ধুনিয়াকে এতিয়া 65 ডেজৰ পৰা ইয়াত 66 কেনেকৈ আহে একচুয়ালি জেনাৰেল ইয়াৰত কি হয় 365.6 আৱাৰ্স মানে এটা বছৰত আমি একচুয়ালি 365 ডেজ বুলি কও একচুয়ালি কি হয় 365 ডেজ 6 আৱাৰ্স আৰু 6 ঘণ্টাও থাকে কিন্তু আমি 6 ঘণ্টাটো নলও মানে আমি কও 365 4 ভাগৰ এক দিন বুলি কও হয় না 4 ভাগৰ এক মানে কি 6 ঘণ্টা এতিয়া ইয়াত যদি আৰু 365.6 365 মানে 365 days 6 hours days 6 hours days 6 hours eto days 6 hours আৰু 365 days 6 hours এতিয়া এটো হল জেনাৰেল ইয়াৰ তো যেতিয়া গৈ থাকিব 365 days 6 hours 365 days 6 hours 365 days 6 hours এই 4 নম্বৰ দিনটোত কি হয় ইয়াতো 365 days 6 hours হয় কিন্তু ইয়াত কি কৰা হয় এই গোটেই যেটো 6 ঘণ্টা আছে 4 গুণ কিমান হৈ গল ইয়াত 24 ঘণ্টা এই 24 ঘণ্টাটো ইয়াত কি কৰা প্লাস কৰাৰ ফলত এই 4 নম্বৰ বছৰটো কি হৈ যায় 366 ডেজ হৈ যায় যাক আমি লিপ ইয়াৰ বুলি কও হেই কাৰণে প্ৰতি 4 বছৰৰ মুৰে মুৰে লিপ ইয়াৰ হয় বুলি আমি জানো হয় না 4 বছৰৰ মুৰে মুৰে কেনেকৈ হয় এতিয়া ধৰি লওক 365 ডেজ 6 ইয়াৰ্স হৈ আছে তাৰ পিছৰটো আকৌ প্ৰত্যেক বছৰে 365 ডেজ 6 ইয়াৰ্সে হয় না বছৰত এতিয়া 6 আৱাৰ্স হ'ব
এনেকৈ গৈ পেলাই যেতিয়া 4টা বছৰ কমপ্লিট হয় 4টা বছৰ কমপ্লিট হওঁতে এইটো যিকেইটা 6 ঘণ্টাকৈ থাকে এই গোটেই 6 ঘণ্টা 4টা 6 ঘণ্টা প্লাছ কৰিলে 24 ঘণ্টা পাওঁ আৰু 24 ঘণ্টাক আমি এটা দিন বুলি কওঁ আৰু সেই দিনটো এই 365 লগত প্লাছ কৰি দিয়ে প্লাছ কৰাৰ ফলত 366 ডেজ বুলি ইয়াত ধৰা হয় আৰু এটোকে আমি লিপ ইয়াৰ বুলি কওঁ আৰু সেই এটা দিন ফেব্ৰুৱাৰী মান্থত প্লাছ কৰি পেলাই 29 ডেজ বুলি কৰি দিয়া হয় হ'ব এতিয়া কোনো এটা সন যেতিয়া দিয়া থাকে সনটোক আমি কেনেদৰে গম পাম যে লিপ ইয়াৰ হয় নে জেনাৰেল ইয়াৰ হয় এতিয়া আমাক দিয়া আছে সাপোজ 2011 2012 2015 2016 এতিয়া এইকেইটা ইয়াৰ লিপ ইয়াৰ হয় নে জেনাৰেল ইয়াৰ হয় কেনেকৈ আমি গম পাম আমি সদায় কি কৰিব লাগে 4 দি ডিভাইড কৰিব লাগে একদম ইজি 4 দি যদি ডিভাইড কৰিব পাৰো যিকেইটাক 4 দি ডিভাইড কৰিব পাৰিম সেইকেইটাই লিপ ইয়াৰ হ'ব এটা 2011ক আমি 4 দি প্লাই ডিভাইড কৰিব পাৰিম না নাই 4 দি ডিভাইড কৰিব নোৱাৰো ইয়াক গতিকে 2011 লিপ ইয়াৰ নহব ঠিক আছে এতিয়া গুটেটোক ডিভাইড কৰিব পাৰিম না নাই বুলি কওতে গুটেটো ডিভাইড কৰি চাব না লাগে লাষ্ট চেক কৰিব লাগে লাষ্ট দুটা ডিজিট ইয়াত 11 আছে 11ক আমি 4 দি ডিভাইড কৰিব নোৱাৰো হয় নাই 11 is not divisible by 4 so এটো লিপ ইয়াৰ নহব 2012 টু আকৌ ইয়াৰ সক 12 আছে 12 টুক আমি 4 দি ডিভাইড কৰিব পাৰো সো এটো কি হ'ব লিপ ইয়াৰ হ'ব 2015 টু লিপ ইয়াৰ নহয় কাৰণ ইয়াক আমি 4 দি ডিভাইড কৰিব নোৱাৰো 2016 টু আকৌ লিপ ইয়াৰ হ'ব ইয়াৰ পিছত আকৌ 4 বছৰ প্লাস কৰিলে 2022 লিপ ইয়াৰ নেক্সট 2024 টু আকৌ কি হ'ব লিপ ইয়াৰ 2028 টু আকৌ কি হ'ব লিপ ইয়াৰ এনেকৈ গৈ থাকিব গতিকে যিকোনো এটা ইয়াৰ যদি দিয়া থাকে ইয়াৰটো লিপ ইয়াৰ হয় নে নহয় হেতুক আমি কেনেকৈ গম পাম তাক আমি 4 দি প্লাই ডিভাইড কৰি দিম যদি 4 দি প্লাই ডিভাইড হয় তেনলে এটো লিপ ইয়াৰ হ'ব আৰু 4 দি ডিভাইড নহলে এটো জেনাৰেল ইয়াৰ হ'ব এতিয়া যদি সন বিলাক এনেকৈ দিয়া থাকে 2011 2012 2015 2016 এনেকৈ যদি দিয়া থাকে তেনলে আমি 4 দি প্লাই ডিভাইড কৰিম যদি গুটে এটা সেঞ্চুৰি দিয়া থাকে সাপোজ দিয়া আছে 1600 বা দিয়া আছে আমাক এখানে মই মুছি দিও দিয়া আছে আমাক 1700 বা দিয়া আছে আমাক 1800 হ'ব এইকেইটা লিপ ইয়াৰ হয় না নাই যদি পুরা সেঞ্চুৰি এটা দিয়া থাকে ঠিক আছে সেঞ্চুৰি দিয়া থাকিলে তেতিয়া হেকেটাক আমি 4 দি নহয় সদায় 400 দি ডিভাইড কৰিব লাগিব এই ডিফাৰেন্সটো মনত ৰাখিব যদি 2011 1996 1994 1965 1947 2015 2016 এনেকৈ দিয়া আছে তেনেহলে আমি 4 দি প্লাই ডিভাইড কৰিম যদি গোটাগুটি এটা সেঞ্চুৰি দিয়া থাকে 1900 1600 1400 ঠিক আছে 2000 হয় না 2100 2200 তেনেহলে আমি হেবিলাকক কি কৰিব লাগিব 4 দি প্লাই ডিভাইড 400 দি প্লাই ডিভাইড কৰিব লাগিব যদি 400 দি প্লাই ডিভিজিবল হৈ যায় ডিভাইড হয় তেনেহলে এটো লিপ ইয়াৰ হ'ব যদি ডিভিজিবল নহয় তেনেহলে এটো লিপ ইয়াৰ নহয় এতিয়া যদি আমি চাও ইয়াক 1600 টক আমি যদি ডিভাইড কৰো 00 ক্যান্সেল 4 টাইমস গতিকে 1600 টু লিপ ইয়াৰ হ'ব যদি মই 1700 টক ডিভাইড কৰো 400 দি প্লাই 00 ক্যান্সেল তো 17 ক যদি ডিভাইড কৰো 1 আমি আর রিমাইন্ডার থাকে সো এটো লিপ ইয়াৰ নহব ঠিক আছে যদি ইয়াতো আমি 4 দি ডিভাইড কৰো 4 দি ডিভাইড কৰি দিলে আকৌ এটো ডিভাইড হৈ যাব কাৰণ লাষ্টত দুটা 0 আছে তেতিয়া আমাৰ কি হ'ব ৰং হ'ব সদায় মনত ৰাখিব এনেকৈ সেঞ্চুৰি দিয়া থাকিলে সেঞ্চুৰি থাকিলে সদায় 400 দি প্লাই ডিভাইড কৰিব লাগে লিপ ইয়াৰ হয় নে নহয় চেক কৰিব কাৰণে আৰু এনেকৈ ইয়াৰ হিচাপে যদি দিয়া থাকে 1954 65 এনেকৈ যদি থাকে তেনেহলে তাক আমি চেক কৰিম 4 দি প্লাই ডিভাইড কৰি পেলাই হেতু লিপ ইয়াৰ হয় নে নহয় ঠিক আছে এইখিনি হল লিপ ইয়াৰ চেক কৰি কেনেকৈ চেক কৰিব পাৰে সেইখিনি এতিয়া আমি জানিব লাগিব অড ডে বুলি খুব ধুনিয়া কনসেপ্ট আছে সেই অড ডে টু যদি জানো অড ডে টু জনাৰ লগে লগে আমি কোৱেশ্চনখিনি সলভ কৰিব পাৰিম ঠিক আছে এতিয়া 365 এটো হৈছে জেনাৰেল ইয়াৰ আৰু লিপ ইয়াৰৰ কাৰণে হৈছে 366 এতিয়া জেনাৰেল ইয়াৰ আৰু লিপ ইয়াৰত অড ডে কিমান থাকে হেতু আমি উলিয়াব লাগে ঠিক আছে আমি অড ডে উলিয়াব কাৰণে সদায় 7 দি পেলাই ডিভাইড কৰিম কি দি পেলাই ডিভাইড কৰিম 7 দি পেলাই ডিভাইড কৰিম কাৰণ আমি জানো প্ৰতি 7 দিনৰ মুৰে মুৰে
কি হয় দিনবিলাক ৰিপিট হয় হয় নহয় এক সপ্তাহত যেনেকৈ 7 দিন থাকে ধৰি লওক মনডে সোমবাৰৰ পৰা ষ্টাৰ্ট কৰিলে দেওবাৰলৈকে 7 দিন হয় 7 দিনৰ পিছত আকৌ কি হয় বাৰবিলাক ৰিপিট হৈ যায় সেইকাৰণে আমি সেই দিনবিলাকক অড ডে হয়নে নহয় মানে কিমান সপ্তাহত আছে কেনেকৈ আছে সেইটো আমি জানিবৰ কাৰণে 7 দি পেলাই ডিভাইড কৰিম এতিয়া জেনেৰেল যদি ইয়েৰ থাকে তেনেহ'লে ইয়াক যদি আমি 7 দি পেলাই ডিভাইড কৰোঁ কিমান হ'ব 7 5 গুণ 35 36 ৰ পৰা 35 গ'লে 1 থাকে 1 5 15 7 দুগুণ কিমান হ'ব 14 আৰু ৰিমাইণ্ডাৰ কিমান থাকিব ৰিমাইণ্ডাৰ থাকিব 1 এইটোৱে হৈছে অড ডে এই ৰিমাইণ্ডাৰটোৱে কি বুলি কোৱা হয় অড ডে গতিকে মনত ৰাখিব লাগিব যে জেনেৰেল ইয়েৰত অড ডে কিমান থাকে 1 ঠিক আছে আৰু যদি মই 366 লিপ ইয়াৰ বুলি কওঁতে 366 ডেজ থাকিব ইয়াক যদি মই 7 দি পেলাই ডিভাইড কৰোঁ 365ক ডিভাইড কৰোঁতে 1 আছিলে ৰিমাইণ্ডাৰ তেনেহ'লে ইয়াত ৰিমাইণ্ডাৰ আমি কিমান পাই যাম 2 পাই যাম এইটো হ'ব অড ডে গতিকে এই কথাটো মনত ৰাখিব আমি নেক্সট আৰু এটা কনসেপ্ট পালো কি পালো যে জেনেৰেল ইয়েৰত অড ডে কিমান থাকে 1 লিপ ইয়েৰত অড ডে কিমান থাকে 2 আমি কুৱেশ্যনখিনি সলভ কৰোঁতে এই কনসেপ্টবিলাক এখিনি দৰকাৰ হ'ব ঠিক আছে জেনেৰেল ইয়েৰত অড ডে থাকে 1 লিপ ইয়েৰত অড ডে থাকে 2 কেনেকৈ উলাইছে এটো মই দেখুৱাই দিছো হ'ব এতিয়া মাহবিলাকত কেনেকৈ থাকিব মাহ হিচাপত যদি আমি যাওঁ হয়নে হেতু আমি যাম এতিয়া আমি জানো সকলোৱে জানুৱাৰীৰ পৰা ডিসেম্বৰলৈকে জানুৱাৰীত 31 দিন ফেব্ৰুৱাৰীত যদি লিপ ইয়াৰ নহয় 28 আৰু লিপ ইয়াৰ হলে 29 জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত আকৌ 31 ডেজ হয়নে মাৰ্চ এনেকৈ কি হয় 31 কে গৈ থাকে এতিয়া এইটো দুটা মনত ৰাখিব জেনেৰেল ইয়েৰত 1 অড ডে লিপ ইয়েৰত 2 অড ডে থাকে দুটা এটো এটা কনসেপ্ট পালো লিপ ইয়াৰ হয় নে নহয় এটো কেনেকৈ চেক কৰে হেতু আমি গম পালো হ'ব এটা নেক্সট আমি মান্থ বিলাকত চাম ঠিক আছে এতিয়া আমি কি জানো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই আগষ্ট হয়নে তাৰপিছত আহিলে সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ এতিয়া জানুৱাৰীত 31 ডেজ থাকে হয়নে ফেব্ৰুৱাৰীত 28 ডেজ থাকে নহলে লিপ ইয়াৰ হলে 29 ডেজ থাকে মাৰ্চত 31 ডেজ থাকে হয়নে এপ্ৰিলত আকৌ 30 ডেজ থাকে মেত আকৌ 31 ডেজ থাকে এতিয়া জুন মাহত আকৌ 30 ডেজ থাকে জুলাইত আকৌ 31 থাকে আগষ্টতো কি থাকে 31 থাকে হয়নে আগষ্টতো 31 থাকে সেপ্টেম্বৰত 30 অক্টোবৰত 31 নৱেম্বৰত 30 ডিসেম্বৰত 31 এটো আমি এনেকৈ হাতৰ মুঠিত হিসাব কৰিব পাৰো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই মানে উখবিলাকত 31 বুলি ধৰা হয় আৰু এনেকৈ যেটো 10 হৈ যায় হেতু ঠাইটোক আমি 30 ডেজ বুলি ধৰো হয় নহয় সো জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই জুলাইটো ওপৰত পৰিলে আকৌ আগষ্ট আহিবলে আকৌ ওপৰত পৰিলে সেইকাৰণে জুলাই আৰু আগষ্ট এনেকুৱা দুটা মাহ আছে জুলাই আৰু আগষ্ট 31 একেৰাহে মানে থাকে সেপ্টেম্বৰত 30 অক্টোবৰত 31 নৱেম্বৰত 30 ডিসেম্বৰত 31 এইখিনি আমি জেনাৰেলি আমি জানো কোনটো মাহত কিমান দিন থাকে এটো আমি জেনাৰেলি জানো কিন্তু এইবিলাকতো আমি কি উলিয়াব লাগিব অড ডে উলিয়াব লাগিব অড ডে উলিয়াব যাওতে জানুৱাৰীত আমি যদি 7 দি পেলাই ডিভাইড কৰো 7 দি পেলাই ডিভাইড কৰিলে 7 4 গুণ 28 হয় নহয় 31 ৰ পৰা 28 যদি যায় কিমান থাকে 3 দিন এটো হ'ব অড ডে হল জানুৱাৰীত অড ডে কিমান থাকে 3 দিন হয়নে 7 4 গুণ 28 এটা ফেব্ৰুৱাৰী যদি লিপ ইয়াৰ নহয় তেনেহলে 28 দিন থাকিব তেনেহলে অড ডে 0 আৰু যদি লিপ ইয়াৰ হয় তেনেহলে 29 দিন থাকিব তে অড ডে কিমান হৈ যাব 1 মাৰ্চত আকৌ অড ডে 3 দিন এপ্ৰিলত আকৌ অড ডে কিমান থাকিব 2 দিন মানে 7 4 গুণ 28 হয় নহয় 7 4 গুণ 28 7 দি পেলাই যদি ডিভাইড কৰো 30 ৰ পৰা 28 28 গলে 2 থাকে 2 আহিব আকৌ মেত আহিব 3 দিন জুনত আহিব 2 জুলাইত আহিব 3
আগষ্টত আহিব 3 সেপ্টেম্বৰত আহিব 2 অক্টোবৰত আহিব 3 নৱেম্বৰত আহিব 2 ডিসেম্বৰত আহিব আকৌ 3 এই অড ডে বিলাক আমি মনত ৰাখিব লাগিব ঠিক আছে আমি যেতিয়া আমাক কিবা এটা সন দিয়া আছে তাৰিখ দিয়া আছে হেতুক বেস কৰি আৰু এটা সন বা তাৰিখৰ দিন বা বাৰ উলিয়াব দিলে তেতিয়া হলে আমি এই অড ডে বিলাকে হিসাব কৰিম আমি গুটেই 30 দিন 31 দিন 365 366 দিন আমি হিসাব কৰি নাথাকো আমি এই অড ডে বিলাকে হিসাব কৰিম সেই কাৰণে অড ডে বিলাক কেনেকৈ উলিওৱা হয় হেকিনি মই দেখুৱাই দিছো ইয়াত ক্লিয়াৰ এতিয়া সদায় মনত কৰিব অড ডে বিলাকো যেতিয়া প্লাস কৰিম আমি অড ডে বিলাক হিসাব কৰিম তো হিসাব কৰি পেলাই প্লাস কৰোতে যদি 7 তকৈ ডাঙৰ হয় তাক আমি আকৌ 7 দি পেলাই ডিভাইড কৰি দিম হেতু আমি কোৱেশ্চন কৰোতে কেনেকৈ কৰে হেতু আমি ডিসকাস কৰিম ঠিক আছে সো দুটামান কোৱেশ্চন লৈছো কোৱেশ্চন লৈ পেলাই আমাৰ কনসেপ্টটো আৰু কি হ'ব ক্লিয়াৰ হ'ব ওকে ইয়াত আমি ইতিমধ্যে আমি লিপ ইয়াৰ কেনেকৈ চেক কৰে লিপ ইয়াৰত অড ডে কিমান জেনাৰেল ইয়াৰত অড ডে কিমান হয় হেকিনি আমি চালো আৰু প্ৰতিটো মাহত কিমানকে অড ডে থাকে হেকিনি আমি চালো আৰু কেনেকৈ ফাইন কৰিব পাৰে আমি হেকিনি গুটেখিনি ডিসকাস কৰিলো এটা কিছুমান আমি খুব ইম্পৰ্টেন্ট কোৱেশ্চন লম প্ৰাইভৰ এসএসসি ৰেলৱেত অহা কোৱেশ্চন হয় মানে সেন্ট্ৰেল লেভেলৰ কোৱেশ্চন হয় সো এইখিনি আমাৰ ষ্টেট লেভেলৰ এক্সামৰ কাৰণে কি হ'ব বহুত ইম্পৰ্টেন্ট হ'ব সো কোৱেশ্চন বিলাক যদি আমি কৰো হে কনসেপ্ট বিলাক আমাৰ কি হ'ব লাহে লাহে ক্লিয়াৰ হৈ গৈ থাকিব ঠিক আছে সো ফাৰ্স্ট আমাক দিছে ইয়াত কোৱেশ্চন which of the following is not a leap year কোনটো leap year নহয় বুলি কৈছে হয় নহয় সো leap year হ'বলৈ কাৰণে সেই ইয়াৰটো কি হয় 4 দি পেলাই ডিভাইড হৈ যায় জাস্ট মই কি কৈছিলো যে গোটে সেঞ্চুৰী বুলি যদি সম্পূৰ্ণ সেঞ্চুৰী এটা যেতিয়া থাকে যে ধৰি লওক 200 1600 1500 1400 হয় না বা 2000 বুলি যদি দিয়া থাকে হয় না মানে 2000 2100 তেনেহলে হেবিলাকক লিপ ইয়াৰ হয় না চেক কৰিবৰ কাৰণে আমি 400 দি পেলাই ডিভাইড কৰো আৰু বাকি বিলাকক আমি 4 দি পেলাই ডিভাইড কৰো এটা ফাৰ্স্ট আমাক ইয়াত আছে 1904 সো ইয়াক যদি আমি 4 দি পেলাই ডিভাইড কৰিব পাৰো পাৰিম না নাই এতিয়া ইয়াত পৰীক্ষা যদি আহে আমি গুটেটো ডিভাইড কৰি চাব না লাগে আমি 4 ৰ ডিভিজিবিলিটি টেষ্ট কেনেকৈ কৰে আমি জানো যিকোনো নাম্বাৰ এটাৰ যদি লাষ্ট দুটা ডিজিট 4 দি পেলাই ডিভাইড হয় তেনেহলে গুটে নাম্বাৰটো 4 দি পেলাই ডিভাইড হ'ব বুলি আমি জানো সো ইয়াত 1904 গুটেটোক ডিভাইড কৰিব না লাগে 04 ক যদি আমি 04 চেক কৰিব লাগে 04 ক আমি 4 দি ডিভাইড কৰিব পাৰো হয় না সো গুটেটো ডিভাইড হৈ যাব গুটেটো 4 দি পেলাই ডিভাইড হ'ব যদি গুটেটো ডিভাইড হয় তেনেহলে এটো আমি কি পাম লিপ ইয়াৰ বুলি পাম এটো লিপ ইয়াৰ হ'ব কিন্তু আমাক কৈছে following is not a leap year confusion তো তাতে হৈ যায় not a leap year বুলি আমি জলদি সোনকালে কৰোতে leap year হয় বুলি যেটো হয় হেতু আমি আনসাৰ দিয়া হম ইয়াত আছে 1984 84 ক আমি 4 দি পেলাই ডিভাইড কৰিব পাৰিম সো এইটো কি হ'ব leap year হৈ যাব হয় না সৰি এইটো 2000 আছিল হা ইয়াত মই 200 দিলো 2000 আছিল এতিয়া যদি চাও আমি 1978 78 ক আমি 4 দি পেলাই ডিভাইড কৰিব নোৱাৰো সো এইটো লিপ ইয়াৰ নহয় এটো লিপ ইয়াৰ নহয় আৰু 2000 ক যদি আমি চাও ইয়াক আমি 400 দি পেলাই ডিভাইড কৰিব পাৰিম সো এইটো কি হ'ব লিপ ইয়াৰ হ'ব কিন্তু আমাক আনসাৰটো কোনটো লাগে নট এ লিপ ইয়াৰ সো আমাৰ আনসাৰটো হ'ব এইটো কোৱেশ্চন নম্বৰ অপচন 3 1978 is not leap year ওকে এখিনি আমি চাম এনেকে ফাৰ্স্ট কোৱেশ্চন লৈছো লিপ ইয়াৰ হয় নে চেক কৰিবৰ কাৰণে কোৱেশ্চন আহে সেই কাৰণে মই ইয়াত দেখুৱাই দিছো এটা নেক্সট আছে if 5th January of 2010 is Sunday এতিয়া 2010 মানে 2010 5 তাৰিখ জানুৱাৰী 5 তাৰিখটো কি দিছে সানডে বুলি দিছে হয় না দেন 5th February 2010 will be মই শৰ্ট মানে কি এটা ইয়াৰৰ ভিতৰতে কোৱেশ্চনটো লোৱা হৈছে ইয়াত নেক্সট লাহে লাহে আমি কোৱেশ্চনৰ লেভেলটো বঢ়াই যাম খুব ধুনীয়া কোৱেশ্চন আছে ইয়াত আমি কেনেকৈ চেক কৰিম এতিয়া ইয়াত কি দিছে 5th January হয় না 2010 এতিয়া ইয়াত আমি কি কৰিব লাগে লিপ ইয়াৰ হয় না নহয় তো চেক কৰাৰ দৰকাৰ নাই কিয় চেক কৰাৰ দৰকাৰ নাই ইয়াত আমাক কি দিছে 15 February মানে গুটে ফেব্ৰুৱাৰী মাহটো আহা নাই আমাক ফেব্ৰুৱাৰী মাহটো মানে কি গুটে লিপ ইয়াৰ আৰু জেনাৰেল ইয়াৰ গুটে মাহৰ মানে কি দিন বিলাক একে থাকে 30 31 ডেজ থাকে খালি ফেব্ৰুৱাৰী মাহৰ হে দিনটো বেলেগ হয় 28 হয় জেনাৰেলত লিপ ইয়াৰত 29 হৈ যায় এতিয়া যেতিয়া কোনো এটা মানে কাউন্টিংত যদি গুটে ফেব্ৰুৱাৰী মাহটো লবলগিয়া হয় তেতিয়াহে আমি তাত চেক কৰিম লিপ ইয়াৰ হয় নে নহয়
তেতিয়াহে যদি লিপ ইয়াৰ হয় তেনেহ'লে আমি 28 হিচাপে লিপ ইয়াৰ হ'লে 29 ধৰিম লিপ ইয়াৰ নহ'লে 28 হিচাপে ধৰিম ইয়াত আমি 2010 টো লিপ ইয়াৰ হয় না সেইটো আমাৰ চোৱাৰ দৰকাৰ নাই কাৰণ ইয়াত কি দিছে 15 ফেব্ৰুৱাৰী বুলি দিছে ফেব্ৰুৱাৰীত 15 দিনহে ল'ব লাগে গতিকে ইয়াত 15 দিনটো এতিয়া ফেব্ৰুৱাৰী 28 দিন থাকক মানে 29 দিন থাকক সেইটো আমাৰ দৰকাৰ নাই এতিয়া জানুৱাৰী 2010 10 ৰ পৰা 15 ফেব্ৰুৱাৰী 2010 আমাক চাব লাগে হয় না এতিয়া ইয়াত আমি কি কৰিম খুব ধুনীয়াকৈ বুজি পাব 5টা দিনটো গুছি গ'ল জানুৱাৰীৰ 5 দিনটো গুছিয়ে গ'ল থাকিলে কেইদিন মানে কি 5 জানুৱাৰীৰ পৰা সুধিছে হয় না 5 তাৰিখটো দিয়া আছে 5 তাৰিখটো কিমান দিয়া আছে সানডে দিয়া আছে আমাক কিমান দিয়া আছে কি বাৰ দিছে দেওবাৰ সানডে দিয়া আছে এটা 5 তাৰিখটো গুছি গ'ল 5 মানে কি জানুৱাৰী মাহটো কেইদিনীয়া হয় 31 ৰ পৰা 5 দিন যদি গুছি যায় কিমান থাকিব 31 ৰ পৰা 5 দিন গুছি গ'লে 26 থাকিব সো 26 ৰ অড ডে আমি উলিয়াম 26 ৰ অড ডে কিমান হ'ব 26 তক যদি 7 দি ডিভাইড কৰি দিও 3 টাইমছ হ'ব 21 মানে 5 অড ডে কিমান হৈ যাব 5 হ'ব এটা ফেব্ৰুৱাৰী 10 তাৰিখ বাট মানে কি 15 ফেব্ৰুৱাৰী 2010 এটা ইয়াত ফেব্ৰুৱাৰী মাহৰ কেই দিন হৈছে 15 দিন লৈছে 15ক যদি মই 7 দি পেলাই ডিভাইড কৰি দিও 15ক যদি 7 দি ডিভাইড কৰো ইয়াত ৰিমাইন্ডাৰ কিমান পাম 1 পাম আমি এখিনি ৰিমাইন্ডাৰ বিলাক হেলো অড ডে মানে কোন বিলাক হ'ব 7 দি ডিভাইড কৰাৰ পিছত যেটো ৰিমাইন্ডাৰ পাও হেইটোহে আমাৰ অড ডে ইয়াত 26ক 7 দি ডিভাইড কৰিছো ৰিমাইন্ডাৰ কি পাইছো 5 পাইছো 5 টু অড ডে আৰু 15ক 7 দি পেলাই ডিভাইড কৰিছো 1 পাইছো ৰিমাইন্ডাৰটো হৈছে অড ডে এটা এই অড ডে বিলাক যদি প্লাস কৰো 5 + 1 কিমান পাই গলো 6 পাই গলো গতিকে সানডেৰ লগত 6 দিন যোগ কৰি দিলে হল হয় না সানডেৰ লগত 6 দিন যোগ কৰিলে Monday, Tuesday, Wednesday, Thursday, Friday কি হ'ব Saturday আমাৰ আনসাৰটো কি হৈ যাব Saturday হৈ যাব ঠিক আছে আমি কি হিসাব কৰিম ইয়াত সদায় অড ডে বিলাকহে হিসাব কৰিম যদি ইয়াত 7 তকৈ ডাঙৰ ইয়াত অড ডে টোটাল নাম্বাৰ অফ অড ডে 7 তকৈ ডাঙৰ হৈ যায় তেতিয়া আমি আকৌ তাক 7 দি পেলাই ডিভাইড কৰি দিম আমি লাহে লাহে কোৱেশ্চন বিলাক চাম সো ইয়াত আমি কি কৰিলো 5th জানুৱাৰীৰ পৰা ললো 5 জানুৱাৰীৰ পৰা 31 জানুৱাৰী লৈকে এক মানে 26 দিন 7 দি পেলাই ডিভাইড কৰোতে ৰিমাইন্ডাৰ পাই গলো 5 হয়নে 3 7 গুণ 21 26 ৰ পৰা 21 গলে 5 থাকে জানুৱাৰী 15 দিন লৈছো 15ক 7 দি পেলাই ডিভাইড কৰিলো 14 পাও আৰু ৰিমাইন্ডাৰ পাই গলো 1 সো 5 + 1 6 সো সানডেৰ লগত আমি 6টা দিন যোগ কৰিব লাগে সানডেৰ লগত 6টা দিন যোগ কৰিলে আমি কিমান পাই যাম স্যাটাৰডে পাই যাম ঠিক আছে সো চাইছো নেক্সট question number 3 আৰু 4 চাও আমি ইয়াত দিছে if 16 January 2011 is Sunday মানে জানুৱাৰীৰ 16 তাৰিখ কিমান দিছে 2011 কি দিছে সানডে দিছে আমাক দিয়া আছে সানডে হ'ব এতিয়া আমাক লাগে 15th August 2011 15th August 2011 ঠিক আছে এতিয়া ইয়াত যদি আমি চাও জানুৱাৰীৰ পৰা কলৈ গৈছে আগষ্ট লৈকে গৈছে জানুৱাৰীত কেই দিন থাকিলে জানুৱাৰী কিমান দিন থাকে 31 দিন 31 ৰ ভিতৰত 16 টো গুছি গল কিমান দিন থাকিব জানুৱাৰীৰ পৰা 16 গুছি গল কিমান দিন থাকিলে 15 দিন থাকিলে হয় না জানুৱাৰী 16 গুছি গল 31 ৰ পৰা 16 গুছি গলে টোটাল 31 ডেজ থাকে 16 টো গুছি গল তেনেহলে বাকি কিমান দিন থাকিলে আৰু 15 দিন থাকিলে 15 দিনক যদি মই 7 দি পেলাই ডিভাইড কৰো তেনেহলে আমাৰ ৰিমাইন্ডাৰ কি পাম 1 পাই যাম এতিয়া 7 দি পেলাই ডিভাইড কৰা বিলাক মই ইয়াত লিখি দিছো কিন্তু লিখাৰ প্ৰয়োজন নহয় নেক্সট কোৱেশ্চন বিলাকত আমি ইমানকে নিলিখো আমি লাহে লাহে কি কৰিম লিখাটো কম কৰিম আমি ক্যালকুলেশনটো মাইন্ডত বেছিকে কৰিম হ'ব তেতিয়া আমাৰ মানে কি অংকটো বেছি ফাস্ট আমি কৰিব পাৰিম এতিয়া জানুৱাৰীৰ পিছত কি আহিলে ফেব্ৰুৱাৰী আহিলে হয় না জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন জুলাই তাৰ পিছত আহিলে আগষ্ট ঠিক আছে আগষ্ট লৈকে ক্যামেৰাত আহিছে না চাই লও ওকে ঠিক আছে আগষ্ট লৈকে আহিলে আগষ্ট কিমান লৈকে আহিছে 15th আগষ্ট ন হয়তো 15th আগষ্ট এতিয়া আমি চাম
আমি জানুৱাৰীৰ অড ডে আমি পাই গ'লো 1 এতিয়া ফেব্ৰুৱাৰী অড ডে এতিয়া আমি চাব লাগে ফেব্ৰুৱাৰীটো গোটেই মাহটো ইয়াত সোমাই আছে ইয়াত আমি ফেব্ৰুৱাৰী গোটেই মাহটো আমি কাউন্ট কৰিব লাগিব সো আমি লিপ ইয়াৰ হয় না চেক কৰিম এতিয়া 2011 যদি চাও 2011 to 4 দি পেলাই ডিভাইড কৰিব নোৱাৰো সো এটো লিপ ইয়াৰ নহব যদি লিপ ইয়াৰ নহয় তেনলে ফেব্ৰুৱাৰী 28 লিপ ইয়াৰ যদি নহয় ফেব্ৰুৱাৰীত কিমান দিন থাকিব 28 দিন 28 ডেজ আৰু 28 ক যদি 7 দি পেলাই ডিভাইড কৰো আমাৰ ৰিমাইন্ডাৰ থাকিব 0 দ্যাট মিন্স অড ডে কি হৈ যাব 0 হয় না মাৰ্চ বুলি কওতে মাৰ্চৰ 31 ডেজ হয় না মাৰ্চৰ 31 কিমান দিন থাকে 31 7 দি পেলাই ডিভাইড কৰিলে আমাৰ ৰিমাইন্ডাৰ কিমান থাকিব 3 অড ডে 3 দিন হয় কাৰণ 7 4 jar 28 31 ৰ পৰা 28 মাইনাস কৰিলে আমি 3 পাম এপ্ৰিল 30 ডেজ হয় 7 দি পেলাই ডিভাইড কৰিলে আমি কিমান পাই যাম ইয়াত 2 পাম মে 31 হয় 3 পাম জুন 30 হয় 2 পাম জুলাই 31 হয় 3 পাম আগষ্ট 15 লকে আছে সো আগষ্টৰ 15 লকে যদি থাকে 15 ক যদি 7 দি পেলাই ডিভাইড কৰো 2 টাইমস 14 পাম মানে 15 ডিভাইড বাই 7 হলে ইয়াত ৰিমাইন্ডাৰ কি থাকিব 1 হ'ব সো এইখিনি আমি প্লাস কৰিলে হল 1 plus 3 4 5 6 7 8 9 10 11 12 13 14 15 15 পাই গলো 15 ক আকৌ যদি মই 7 দি পেলাই ডিভাইড কৰো ৰিমাইন্ডাৰ কি পাই যাম 1 পাই যাম মানে সানডেৰ লগত আমি কি প্লাস কৰিব লাগিব এক দিন প্লাস কৰিব লাগিব তেনহলে আমি কি পাম সানডে মনডে সো আমাৰ এনসাৰটো কি হ'ব মনডে আমাৰ এনসাৰটো কি হৈ যাব মনডে গম পাইছে না এতিয়া কিছুমান কোৱেশ্চন কি হয় নেক্সট ডেট দিয়া থাকে আগতে কি আছিল হেতু খুদে এনেকে কিছুমান দিয়ে সাপোজ 15th আগষ্ট 2011 মনডে হৈ গল ঠিক আছে 15th আগষ্ট 2011 যদি মনডে হয় তেনলে 16 জানুৱাৰী 2011 কি হ'ব কি আছিল 15th আগষ্ট 2011 মনডে যদি হয় তেনে হলে 16 জানুৱাৰী 2011 কি আছিল কি বাৰ আছিল যদি খুদে আমি কি কৰিম সেম প্ৰসেস কৰিম আমি 16 জানুৱাৰীৰ পৰা 15 আগষ্ট পৰ্যন্ত আগষ্ট লৈকে আমি কাউন্ট কৰিম কাউন্ট কৰাৰ পিছত জাস্ট লাষ্ট ডিফাৰেন্সটো কি হ'ব ইয়াত যি সানডে আমি মানে কি কয় ইয়াত যেটো মনডে দিয়া থাকিব যে 15 আগষ্ট 2011 যদি মনডে হয় 16 জানুৱাৰী 2011 কি হ'ব গোটেই কাউন্ট হিসাবটো আমি এনেকে কৰিম যেটো অড ডে লাষ্ট পাম 1 এটো অড ডে টোৰ পৰা এই ইয়াৰ পৰা আমি মাইনাস কৰি দিম মাইনাস কৰিলে মনডেৰ পৰা এদিন যদি মাইনাস কৰি দিও আমি মানে পিছলৈ যাব লাগিব হয় না মানে ইয়াত প্লাস কৰিছিল ইয়াত কি কৰিব লাগিব মাইনাস দ্যাট মিন্স কি পাই যাম সানডে পাম এনসাৰটো একে পাম কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চনো আছে আমি নেক্সট আমি চাম হ'ব সো এটো বুজি পাইছে চাগে আপোনালোকে নেক্সট আমি কোৱেশ্চন নম্বৰ 4 টু চাও ইয়াত দিছে 10 জানুৱাৰী 2010 ইজ স্যাটাৰডে মানে জানুৱাৰী 10 তাৰিখ কিমান দিছে স্যাটাৰডে বুলি কৈছে হয়নে 10 জানুৱাৰী 2010 স্যাটাৰডে এতিয়া আমাক লাগে 15th মাৰ্চ 2015 15th মাৰ্চ 2015 টু কি হ'ব এতিয়া ইয়াৰ মাজত কেটা বছৰ আছে 2010 আছে 2011 2012 2013 2014 2015 আছে হয় না এতিয়া 10 জানুৱাৰী 2010 ৰ পৰা 10 জানুৱাৰী 2011 এবছৰ 10 জানুৱাৰী 2012 দুবছৰ 10 জানুৱাৰী 2013 তিনি বছৰ 10 জানুৱাৰী 2014 4 বছৰ আৰু 2015 ৰ কিমান লকে লৈছে 15th মাৰ্চ হয় নাই 15th মাৰ্চ যদি লয় তেনেহলে ইয়াত আমি তেনেহলে 10 জানুৱাৰী এটো আমি 10 জানুৱাৰী পাম জানুৱাৰী তাৰ পিছত আকৌ জানুৱাৰী পৰা জানুৱাৰী ফেব্ৰুৱাৰী হয়নে ৰব জানুৱাৰী হ'ব এটো নালাগে এটো আমি পিছত হিসাব কৰিম ঠিক আছে ফাৰ্স্ট আমি এইখিনি হিসাব কৰিলো হা ফাৰ্স্ট আমি এইখিনি হিসাব কৰিলো ৰব
10 জানুৱাৰীৰ বৰাবৰ 10 জানুৱাৰী 2015 হয় না 10 জানুৱাৰী 2000 10 দিন ইয়াত গুছি গল জানুৱাৰীৰ 10 দিন গুছি গলে বাকি কিমান দিন থাকিলে আৰু 31 ৰ পৰা 10 গুছি গলে কিমান হ'ব 21 জানুৱাৰী 21 দিন 1 ডেজ থাকিব তাৰপিছত ফেব্ৰুৱাৰী মান্থ থাকিব ফেব্ৰুৱাৰী থাকিব আৰু মাৰ্চৰ কিমান থাকিব 15 মাৰ্চ ইয়াত থাকি যাব এইখিনি আমি হিসাব কৰিব লাগে সো ইয়াত আমি এতিয়া বছৰত আমি আকৌ প্ৰত্যেক মানে মাহত ইয়াত কিমান আছে জানুৱাৰীৰ পৰা নেক্সট জানুৱাৰীলৈকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে জুন এইখিনি আমি হিসাব নকৰো ডাইৰেক্ট আমি ইয়াৰলি হিসাব কৰিম এইখিনি আৰু বেছি ইজি হয় ইয়াৰ পৰা ইয়ালৈকে এবছৰ 2010 ৰ পৰা 2011 এবছৰ হয় সো 11 পাওতে হয় না 2010 ৰ পৰা 2011 এবছৰ হয় 11 পাওতে এটো কি হৈছে লিপ ইয়াৰ হৈছে হয় না লিপ ইয়াৰ যদি ঘুমায় তেনে হলে সৰি 2011 টু লিপ ইয়াৰ নহয় ইয়া 2011 টু লিপ ইয়াৰ হয় জানো নহয় 2010 ও লিপ ইয়াৰ নহয় 2011 ও ইয়াত লিপ ইয়াৰ নহয় গতিকে ইয়াৰ পৰা ইয়লে যদি এবছৰ হয় এবছৰত 365 যেটো জেনাৰেল ইয়াৰত 365 দিন আৰু ইয়াত জেনাৰেল ইয়াৰত অড ডে আমি কিমান পাই যাও 1 পাই যাও তাৰ পিছত 2011 ৰ পৰা 2012 লৈকে ইয়াত আকৌ আমি কি পাই যাম 2012 লিপ ইয়াৰ হয় ইয়াত আকৌ অড ডে কিমান হৈ যাব 2 দিন 2012 ৰ পৰা 2013 লৈকে ইয়াত আকৌ কিমান হৈ যাব লিপ ইয়াৰ নহয় 1 দিন ইয়াত আকৌ লিপ ইয়াৰ নাই 1 দিন এটো হ'ব 1 হয় না এটো 1 তাৰ পিছত জানুৱাৰী 21 দিন বাকি আছে জানুৱাৰী 21 যদি বাকি আছে 21ক যদি আমি 7 দি প্লাই ডিভাইড কৰো তেনেহলে ইয়াৰ অড ডে টু 0 হৈ যাব ইয়াৰ অড ডে 0 ফেব্ৰুৱাৰী 2015 ৰ ফেব্ৰুৱাৰী টু কি হ'ব 2015 টু লিপ ইয়াৰ হয় জানো লিপ ইয়াৰ নহয় সো লিপ ইয়াৰ নহলে 28 দিনত আমি যদি ইয়াত অড ডে হিসাব কৰো 0 পাম মাৰ্চৰ 15 যদি হয় 15ক 7 দি প্লাই ডিভাইড কৰিলে ৰিমাইন্ডাৰ আমি কি পাই যাম আমি 1 পাই যাম সো ইয়াত যদি আমি হিসাব কৰো 1 2 3 4 5 6 7 মানে 7 ইয়াত আমি কাউন্ট কৰিব লাগিব কি আছিল Saturday Sunday Monday Tuesday Wednesday Thursday Friday Saturday আকৌ আমি Saturday পাই যাম হয় না আকৌ আমি কি পাই যাম Saturday পাই যাম আমি ইয়াত হিসাব নকৰিলেও হয় ইয়াত আমি আকৌ 7 হিসাব নকৰিলে ইয়াত আমি কি পাইছো কাউন্ট কৰি পেলাই 1 3 4 5 6 7 পাই গলো 7ক আকৌ যদি 7 দি পেলাই ডিভাইড কৰি দিও ইয়াত অড ডে কি হৈ যায় 0 হৈ যায় সো 0 প্লাস Saturday থাকিব সো আমাৰ আনসাৰটো কি হৈ যাব Saturday হ'ব আমি এনেকৈ কি কৰিম আমি কাউন্ট কৰিব পাৰো সো ইয়াত আমি লিপ ইয়াৰ বিলাক কোনবিলাক হয় লিপ ইয়াৰ কোনবিলাক নহয় হেখিনি আমি ভালকে জানিব লাগিব তো হেখিনি হিসাব কৰিবলৈ কাৰণে আমাৰ কি হ'ব ইজি হ'ব জাস্ট আমি কি কৰিছো অড ডে বিলাক হিসাব কৰিছো হ'ব অড ডে বিলাক হিসাব কৰাৰ পিছত ইয়াত আকৌ হিসাব ইয়াত যেটো অড ডে হিসাব কৰিলো তাত আকৌ 7 বা 7 তকৈ ডাঙৰ হলে আকৌ 7 দি পেলাই ডিভাইড কৰি দিব লাগে যেটো ৰিমাইন্ডাৰ পাও হেতুহে আমি প্লাস কৰিব লাগে ঠিক আছে সো নেক্সট কোৱেশ্চন চাইছো কোৱেশ্চন নম্বৰ 5 আছে if 5th May 2019 is Saturday then 17th May 2024 will be কি হ'ব এতিয়া 5th May মানে মে মাহৰ 5 তাৰিখ হয় না 5th May 2019 Saturday বুলি দিয়া আছে ঠিক আছে এতিয়া 2019 2020 2021 2022 2023 2024 ইয়ালৈকে গুছি গল 5th May এটো 5th May এটো 5th May হয় না তাৰ পিছত এটো হ'ব 5th May এটো হ'ব 5th May এটো হ'ব 5th May এতিয়া 5th May 2019 ৰ পৰা 5th May 2020 এক বছৰ এটো কি হয় আমাৰ 2020 আমি 2019 ৰ পৰা 2020 আহিলো এটোহে সাম দেই 2019 ৰ পৰা 2020 আহিছো এটোহে সাম 2022 কি হয় লিপ ইয়াৰ অড ডে কিমান থাকে 2 হেকিনি আগতে দেখুৱালো হেই কাৰণে জেনাৰেল ইয়াৰ আৰু লিপ ইয়াৰত অড ডে কিমান থাকে এটো মনত ৰাখিব 2020 ৰ পৰা 2021 এটো লিপ ইয়াৰ নহয় এটো হৈছে জেনাৰেল সো ইয়াত অড ডে 1
22 জেনেৰেল অড ডে 1 23 জেনেৰেল অড ডে 1 24 লিপ ইয়াৰ অড ডে 2 এতিয়া 5 তাৰিখ মে মাহৰ 5 তাৰিখলৈকে হৈ গ'ল 2014 ৰ আমাৰ কিমান লাগে 17th মে 17 তাৰিখলৈকে গ'ল মানে 5 দিন গুচি গ'ল 17 ৰ পৰা 5 দিন গুচি গ'লে থাকিলে 12 দিন 12 মে মানে 12ক যদি 7 দি ডিভাইড কৰো আমি কিমান পাম 707 মানে অড ডে পাই যাম 5 তেনেহ'লে ইয়াত কিমান থাকিব 5 plus 2 7 আমি 7 টো ক্যান্সেল কৰি দিব পাৰো ডাইৰেক্ট 1 2 3 4 5 হয় না বা এনেকৈ লিখিব পাৰো 5 plus 2 7 8 9 10 11 12 12ক আকৌ যদি 7 দি প্লাই ডিভাইড কৰো তেনেহলে আমি আকৌ অড ডে কিমান পাই যাম ৰিমাইন্ডাৰ 5 পাম এতিয়া এই স্যাটাৰডে টো লগত আমি 5 যোগ কৰিলে হল স্যাটাৰডে সানডে মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে কত আছে এইটো হৈছে আমাৰ আনসাৰ হ'ব কিমান ইজিলি ইয়াত আমি এনসাৰ বিলাক আমি পাও ঠিক আছে নেক্সট আমি চাম ইফ 1st অক্টোবৰ ইজ সানডে এটো ৰেলৱে আৰআৰবি গ্ৰুপ ডি থকা কোৱেশ্চন হয় ঠিক আছে কোনোবা এটা ইয়াৰত দি দিছে আৰু ইয়াৰটো দিয়া নাই ইফ 1st অক্টোবৰ ইজ সানডে 1st অক্টোবৰ কি দিয়া আছে অক্টোবৰৰ 1 তাৰিখ কি দিয়া আছে সানডে দিছে 1st নৱেম্বৰ লাগে এতিয়া অক্টোবৰৰ পৰা গুচি গ'ল নৱেম্বৰ হয় নহয় অক্টোবৰৰ পৰা গুচি গ'ল 1st অক্টোবৰ আৰু আহিলে এটো নৱেম্বৰ ঠিক আছে এতিয়া অক্টোবৰটো কিমান দিনৰ হয় আমাৰ অক্টোবৰটো হয় আমাৰ নৱেম্বৰ 30 হলে অক্টোবৰটো হয় 31 ৰ পৰা ইয়াৰ পৰা ইয়ালে যদি আহো 1st অক্টোবৰৰ পৰা 1st নৱেম্বৰ যদি আহো আমি কিমান দিন পাম ইয়াৰ তো এক দিন গুচি গ'ল থাকিলে 30 আৰু 1 31 হয় নহয় অক্টোবৰটো গুচি গ'ল ইয়াৰ পৰা আমি ইয়ালে আহিলো ইয়াৰ এদিন ইয়াত 30 প্লাস 1 31 31ক যদি 7 দি প্লাই ডিভাইড কৰো আমি ৰিমাইন্ডাৰ কিমান পাই যাও 3 মানে সানডেৰ লগত কি প্লাস কৰিম 3 মনডে টিউজডে ওয়েডনেসডে ইয়াৰ আমাৰ আনসাৰটো কি হ'ব ওয়েডনেসডে ঠিক আছে আমি 1st অক্টোবৰৰ পৰা ডাইৰেক্ট লিব পাৰো 1st অক্টোবৰৰ পৰা 1st নৱেম্বৰ 31 ডেজ কাৰণ অক্টোবৰটো 30 মানে 31 ডেজ নহয় জানো সো 31ক যদি 7 দি প্লাই ডিভাইড কৰো আমাৰ অড ডে কিমান থাকে 3 থাকে সো সানডেৰ লগত আমি 3 প্লাস কৰি দিম মনডে টিউজডে ওয়েডনেসডে সো আমাৰ আনসাৰটো কি হ'ব ওয়েডনেসডে ঠিক আছে